মাজুলী অগপই বিজেপিৰে ভংগ কৰিলে মিত্ৰতা বিধায়ক ভুৱন গামৰ বিৰুদ্ধে বিদ্ৰোহ মাজুলী অগপৰ মাজুলীত অনুষ্ঠিত অগপৰ কাৰ্যনিৰ্বাহকতে সিদ্ধান্ত লোৱা হৈছে ২৬ত হাতীৰ প্ৰতিগতি নিৰ্বাচন খেলাৰ সিদ্ধান্ত ২০২৬ত বিধানসভাৰ প্ৰাৰ্থীও ঘোষণা কৰিছে অসম গণ পৰিষদ দলে অগপৰ জিলা সভাপতি ব্ৰজেন গামক প্ৰাৰ্থী ঘোষণা কৰিছে অগপই বিধায়ক ভুৱন গামৰ বিৰুদ্ধে ক্ষোভ উজাৰিলে জিলা অগপই অগপক সামান্য সন্মানো বিজেপিয়ে নিদিয়াৰ অভিযোগ উত্থাপন হৈছে মাজুলীত গড়মূৰত অগপৰ কাৰ্যালয়ত অনুষ্ঠিত হৈছিল কাৰ্যনিৰ্বাহক বৈঠক আৰু মাজুলীৰ ২০খন আঞ্চলিকৰ প্ৰতিনিধি উপস্থিত আছিল কাৰ্যনিৰ্বাহকত মই প্ৰথমতে আমাৰ সাংবাদিক বন্ধুসকললৈ ২৬ত যি আমাৰ নিৰ্বাচন আহিছে এই নিৰ্বাচনত অসম গণ পৰিষদৰ প্ৰাৰ্থিত্ব দিব লাগিব আৰু এই দাবী আমি অসম গণ পৰিষদৰ কেন্দ্ৰীয় সমিতিলৈ প্ৰেৰণ কৰিম লগতে আমাৰ মাজুলী জিলা সমিতিয়ে মাজুলীত যিমানখিনি আঞ্চলিক আছে আৰু মণ্ডলসমূহ আছে সকলোকে আজি এই বাৰ্তা প্ৰেৰণ কৰা হৈছে যে আগন্তুক ২৬ৰ নিৰ্বাচন আমি অসম গণ পৰিষদে নিজৰ প্ৰতীকত খেলিম বুলি আজি সভাই আমাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে বিধায়কক মূল হিচাপে লৈছোঁ কিন্তু তাত এটা কথা হ'ল কি আমাৰ এলায়েন্স কেন্দ্ৰীয় কমিটিয়ে আজি ৪-৬টা ইলেকশ্যন খেলিলে আমি এলায়েন্স মানি লৈছোঁ কিন্তু এলায়েন্সৰ অনুসৰি তেওঁলোকে আমাক যেনেকৈ আগবঢ়াই নিব লাগিছিল আমাৰ কৰ্মীখিনিক যেনেকৈ চাব লাগিছিল আজিলৈকে চোৱা নহ'ল গতিকে সেইকাৰণে ভাবিছোঁ আমি এলায়েন্সত থকাতকৈ আমি নিজাববীয়াকৈ ইলেকশ্যন খেলি আমাৰ সদস্যখিনি আমি যাতে ৰক্ষা কৰিব পাৰোঁ আমাৰ কেণ্ডিডেটজনক যাতে আমি জিকাব পাৰোঁ তাৰ কাৰণে আমি পদক্ষেপ গ্ৰহণ কৰিম আৰু কোনো কাৰণতে আমি তেওঁলোকৰ এলায়েন্স মানি নলওঁ আৰু তেওঁলোকৰ লগত আমি ইলেকশ্যন নেখেলোঁ পঞ্চায়ত নিৰ্বাচনত তেওঁলোকে ঠগিলে মুঠতে তেওঁলোকৰ উদ্দেশ্য এটাহে যে যিমান আঞ্চলিক দল আছে তেওঁলোকে শোষণ কৰিব লাগে আৰু আঞ্চলিক দলবিলাক তেওঁলোকে আদায় কৰিব লাগে গতিকে সেইবিলাক কথা আমি এতিয়া বৰ্তমান বুজি পাইছোঁ সেয়েহে আমি কোনো কাৰণতে তেওঁলোকৰ লগত এলায়েন্সত নাথাকোঁ অসম গণ পৰিষদ দলটো আমি মাজুলীত ধ্বংস হ'বলৈ দিব নোৱাৰোঁ আমি অসম গণ পৰিষদ দলটো অস্তিত্ব ৰক্ষাৰ কাৰণে আন্দোলন কৰিবৰ কাৰণে বা যুদ্ধ কৰিবৰ কাৰণে আজিৰ পৰা আমি হাতে কামে লাগিলে আজি এটা সিদ্ধান্ত হৈয়ে গৈছে যে আমাৰ মাজুলী সমষ্টিৰ পৰা আমাৰ যিজন আমি প্ৰাৰ্থী প্ৰক্ষেপ কৰিছোঁ তেখেত হ'ল আমাৰ এই মাজুলী জিলাৰ বৰ্তমানৰ সভা আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ